ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে ঘোষণা কৰি আছে যে ২০ লাখ পৰিয়ালক অৰ্থাৎ ৰাজ্যৰ ২০ লাখ পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব নতুনকৈ। তাৰ লগতে অৰুণোদয় আঁচনি, মাইক্ৰ' ফাইনেন্সৰ ঋণ কেতিয়াৰ পৰা দিয়া হ'ব, অৰ্থাৎ আজিৰে পৰা যিহেতু বিকাশৰ ১২টা দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে, প্ৰতিখন জিলাত ইতিমধ্যে মন্ত্ৰী গৈছে আৰু ইতিমধ্যে মৰিগাঁৱৰ পৰা আৰম্ভ কৰি শদিয়া, ধুবুৰী, ডিব্ৰুগড় সকলোতে মন্ত্ৰী গৈ তেওঁলোকে যি কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিতৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে কি লাভান্বিত হ'ব, কোনটো আঁচনি তেওঁলোকে লাভ কৰিব পৰিয়ালে, সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ আছে এই মুহূৰ্তত, আৰু এই ভাল খবৰটো হৈছে যে ৰাজ্যত নতুনকৈ ২০ লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব গাঁও সভা অনুষ্ঠিত কৰি। ইতিমধ্যে আবেদন পত্ৰ আৰু তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। তাৰ লগতে গাঁৱে গাঁৱে গৈ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড, গাঁও সভা অনুষ্ঠিত হ'ব। অৰুণোদয় আঁচনিৰ ধনৰ বাবে গাঁও সভা অনুষ্ঠিত কৰিব। আজিৰে পৰা বিকাশৰ ১২টা দিন কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ সেই 12টা দিনৰ ভিতৰতেই প্ৰতিখন জিলা সদৰত অনুষ্ঠিত হ'ব সভা অনুষ্ঠিত হ'ব, গাঁও সভা অনুষ্ঠিত হ'ব, আৰু এই সভাৰ মাজতেই অৰুণোদয়ৰো প্ৰপত্ৰ বিতৰণ কৰা হ'ব গাঁও সভাত। গতিকে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী তেওঁলোকক গাঁও সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লগতে যি ২০ লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব ১৫ তাৰিখৰ পৰা, অৰ্থাৎ কাইলৈৰ দিনটোৰ পৰা, তাৰ বাবেও যিসকল পৰিয়ালৰ তালিকা প্ৰস্তুত কৰিছে সেই সকলো পৰিয়ালে যাতে উপস্থিত থাকে গাঁও সভা বা জিলা সদৰৰ সেই অনুষ্ঠানত। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছে। ১৫ তাৰিখে অসমৰ প্ৰায় ২০ লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম। আৰু এনেধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলোঁ যে প্ৰায় ৩০ লাখ লোকক বা প্ৰায় ১৫ লাখ বা ১২ লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম। আৰু সেইবাবে বিকাশৰ ১২টা দিন, আৰু এই ১২টা দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকৈ পাৰোঁ জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম। অহা ১৫ তাৰিখে অসমৰ প্ৰায় ২০ লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম। আৰু এনেধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলোঁ যে প্ৰায় ৩০ লাখ লোকক বা প্ৰায় ১৫ লাখ বা ১২ লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম। আৰু সেইবাবে বিকাশৰ ১২টা দিন, আৰু এই ১২টা দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকৈ পাৰোঁ জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম। অহা ১৫ তাৰিখে অসমৰ প্ৰায় ২০ লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম। আৰু এনেধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলোঁ যে প্ৰায় ৩০ লাখ লোকক বা প্ৰায় ১৫ লাখ বা ১২ লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম। আৰু সেইবাবে বিকাশৰ ১২টা দিন, আৰু এই ১২টা দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকৈ পাৰোঁ জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম।